নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 নৱেম্বৰ। লাখ লাখ পিএম কিষাণৰ হিতাধিকাৰী একাউণ্টত সোমাই পৰিব 4,000 কোটি টকা আৰু প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 19 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। কোনবোৰ কৃষকৰ একাউণ্টত 4,000 কোটি টকা সোমাব সম্পূৰ্ণকৈ জানি লওক। আপোনাৰ ই শ্ৰমিক কাৰ্ড আছে নেকি? ই শ্ৰমিক কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 3,000 কোটি টকা। অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? চৰকাৰে আপোনাক প্ৰদান কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ টকা নাপাব। যদি আপোনাৰ পিএম কিষাণৰ তালিকাত লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো বহুতো কৃষকৰ নাম কিন্তু কৰ্তন কৰিছে। আৰু কোনবোৰ কৃষকৰ নাম কৰ্তন কৰিছে সম্পূৰ্ণকৈ জানি লওক। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক আৰু এই 7 প্ৰকাৰৰ কৃষকে নাপাব পিএম কিষাণ সন্মানিধিৰ টকাসমূহ। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ টকা? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। যদি আপোনাৰ এটা নথি পত্ৰ দি আপোনাৰ ঘৰৰ পৰা 2জন বা 3জন ব্যক্তিয়ে পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব। লগতে পিএম কিষাণ আবেদন কৰাৰ সময়ত নিজৰ খেতি মাটি থাকিব লাগিব। যদি বেলেগৰ খেতি মাটিৰ নথি পত্ৰ লৈ আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধনক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে। আৰু কোনবোৰ কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱাৰ আগতে কি কাম কৰিব লাগিব সম্পূৰ্ণকৈ জানি লওক। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ইকেৱাইচি কৰাটো বাধ্যতামূলক। ইকেৱাইচি আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ টকা। যদি আপুনি আগতে পিএম কিষাণৰ টকা পাইছিলে এতিয়া পিএম কিষাণৰ টকাটো নাপায় তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই আপুনি কৰিব লাগিব পিএম কিষাণৰ ইকেৱাইচি লগতে লেণ্ড শেডিং। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে নাপাব পিএম কিষাণ টকাৰ সুবিধা। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ সুবিধা নাপাব। পিএম কিষাণৰ ধনক লৈ চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে আৰু বহুতো ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে পিএম কিষাণৰ তালিকাত। আৰু তাক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আৰু 19 নম্বৰ কিস্তি বহুতো কৃষকে নাপাব। যদি আপুনি ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত কিন্তু আপুনি 19 নম্বৰ কিস্তি নাপাব। আৰু যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত 19 নম্বৰ কিস্তিৰ লগতে 4,000 কোটি টকা সোমাই যাব। আৰু যিসকল কৃষকে 18 নম্বৰ কিস্তিটো লাভ কৰিছে 19 নম্বৰ কিস্তিত অকল 2,000 কোটি টকা লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, 31 ডিচেম্বৰলৈকে PMAY আঁচনিৰ বৈধতা। চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেকৈ কৰিব আবেদন, কিয়নো 31 ডিচেম্বৰ আগতে লাখ লাখ পৰিয়ালক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি 31 তাৰিখৰ আগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব, কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জনোৱা হৈছে ভিডিঅ'খনত। চৰকাৰী ঘৰৰ বৈধতা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এটা ভাল খবৰ। পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। পূৰ্বে চৰকাৰী ঘৰ তালিকাৰ পৰা আপোনাৰ লিষ্টৰ পৰা নামটো কৰ্তন কৰা হৈছিল নেকি? তেনে ক্ষেত্ৰত আপুনি 31 ডিচেম্বৰৰ আগতে লাভ কৰিব চৰকাৰী ঘৰ। অসমৰ 1,30,000 লোকক দিয়া হ'ব পকী ঘৰ। ধনৰ পৰিমাণ হ'ব 2,60,000কৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। আৰু কোনবোৰ পৰিয়ালৰ লোকে 2,60,000 কোটি টকা পাব সেয়া সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। আপুনি চৰকাৰী ঘৰ কেনেকুৱাকৈ আবেদন কৰিব? PMAYMIS.gov.in অথবা PMAY.nic.in ৱেবছাইটত গৈ কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। ঘৰ লাভ নকৰাসকলে অনলাইন বা অফলাইন দুয়োটা মাধ্যমতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব চৰকাৰী ঘৰ আবেদন কৰাৰ সময়তে? হিতাধিকাৰী বেংক একাউণ্ট থাকিব লাগিব। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড থাকিব লাগিব। জাতিগত প্ৰমাণপত্ৰ, আপোনাৰ এক্টিভ মোবাইল নম্বৰ প্ৰয়োজন হ'ব। আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব। বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে।
আধাৰ কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি এটা আধাৰ কাৰ্ড বনাই লৈ লওক। পূৰ্বে তালিকাৰ পৰা বাদ পৰা লোকসকলে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। যদি পূৰ্বে আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছিল 2011 বা 2018 চনৰ, যদি চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছিল আৰু আপুনি চৰকাৰী ঘৰৰ টকাটো পোৱা নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহিছে। কিয়নো মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এখন গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যিসকল ব্যক্তিৰ পূৰ্বৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছিল সেইসকল ব্যক্তিৰ একাউণ্টত ডিচেম্বৰ মাহৰ পৰাই চৰকাৰী ঘৰৰ টকা সোমাবলৈ আৰম্ভ হৈ যাব। আৰু তাৰ লগতে যদি আপোনাৰ বেংক একাউণ্ট আপডেট কৰিবলগীয়া আছে, অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে টকা। 2 কোটি ঘৰৰ অসমে লাভ কৰিব 1,30,000 চৰকাৰী ঘৰ। মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ 1800116163 নম্বৰ। যদি চৰকাৰী ঘৰৰ বিষয়ত আপোনাৰ কিবা জানিবলগীয়া ইচ্ছা আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি এইখন নম্বৰত সবিশেষ জানিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনি পাবলৈ এতিয়াৰে পৰা ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লাগিবই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ ঘৰৰ পৰিয়ালৰ অৰুণোদয় আঁচনি নাই তেনে ক্ষেত্ৰত আপুনি সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত এইবাৰ অৰুণোদয় 3.0 প্ৰদান কৰিব ৰাজ্য চৰকাৰে। নতুনকৈ 20 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব অৰুণোদয় 3.0ৰ 1250 টকাকৈ। অৰুণোদয় আঁচনিৰ বাবে এতিয়াৰে পৰা থাকিব লাগিব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে আধাৰ কাৰ্ডো থাকিব লাগিব অৰুণোদয় আঁচনি পাবলৈ। অৰুণোদয় আঁচনিৰ বাবে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ড থকা প্ৰতিজন পৰিয়ালে লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড তথা আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ গাইডলাইন প্ৰদান কৰিছে। প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অৰুণোদয় আঁচনিক লৈ নতুনকৈ কৰা হ'ব নিৰ্বাচন প্ৰক্ৰিয়া। বৰ্তমান পাই থকা আৰু নতুনকৈ আৰম্ভ হোৱা হিতাধিকাৰীক কৰা হ'ব নিৰ্বাচন। সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিক লৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উপ নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ডটো নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ডটো বনাই লওক। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ সুবিধা। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আপোনাৰ ই শ্ৰমিক কাৰ্ডটো আছে নেকি? যদি ই শ্ৰমিক কাৰ্ডটো আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত প্ৰত্যেক মাহতে 3,000কৈ টকা। কেৱল ইয়াই নহয়, ই শ্ৰম কাৰ্ডটো থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰে নহয়, ই শ্ৰম কাৰ্ডটো থাকিলে আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। চৰকাৰে কেইবাটাও সুবিধা প্ৰদান কৰিছে ই শ্ৰম কাৰ্ডৰ মাধ্যমতে। ই শ্ৰম পৰ্টেলত আবেদন কৰা 6 লাখ শ্ৰমিকে লাভ কৰিব ৰেচন কাৰ্ড। আপুনি ই শ্ৰম কাৰ্ডৰ মাধ্যমতে ৰেচন কাৰ্ড আবেদন কৰিছিল নেকি? যদি ৰেচন কাৰ্ড আবেদন কৰিছিলে, জাষ্ট তালিকাত আপোনাৰ নামটো আহিছে, আপুনি ৰেচন পাইছে, কিন্তু ৰেচন কাৰ্ডটো আপুনি পোৱা নাই নেকি? পৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে ভাল খবৰ দিলে চৰকাৰে। ই শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল নেকি আপুনি? প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল এই পৰ্টেলত আৰু ইয়াৰে 6 লাখ শ্ৰমিকে লাভ কৰিছে ৰেচন কাৰ্ড। আপুনি ৰেচন কাৰ্ডটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। বাকী থকা 6 লাখৰ শীঘ্ৰেই লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। 23 চনৰ এপ্ৰিলৰ পূৰ্বে ই শ্ৰম পৰ্টেলত যিসকল ব্যক্তি পঞ্জীভুক্ত হৈছিল সেইসকল শ্ৰমিকক এইসমূহ সুবিধা প্ৰদান কৰা হৈছে। প্ৰব্ৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে এটা ভাল খবৰ দিলে চৰকাৰে। আৰু ই শ্ৰম কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী মনধন যোজনাৰ জৰিয়তে 3,000কৈ টকা প্ৰত্যেক মাহতে। আৰু এই আঁচনিটোৰ বাবে আপুনি আবেদন কৰিছে নে নাই? যদি আবেদন কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, লাখপতি বাইদেউৰ বাবে আবেদন কৰিছে নেকি আপুনি? শীঘ্ৰেই লাভ কৰিব আপোনাৰ একাউণ্টত 10,000কৈ টকা। চৰকাৰে বান্ধি দিছে কেইবাটাও নতুন নিয়ম। লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। 2 দিনৰ ভিতৰতে আত্মসহায়ক প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাই পৰিব টকা। 10,000কৈ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। ফেব্ৰুৱাৰী মাহত 90% সম্পূৰ্ণ হৈছে ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। ধনৰ সদ্ব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন আপোনাৰ গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ দিলে। লাখপতি বাইদেউ আঁচনিৰ বাবে যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।